সকলোকে মোৰ চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। সকলোৰে প্ৰতি মহান আল্লাহ তাআলা শান্তি ৰহমত বৰকত নাজিল কৰক। মহান পৰৱাৰদিগাৰ আল্লাহৰ নামে আৰম্ভ কৰিছোঁ। আজি মই আপোনাক খুব দৰকাৰী একটি বশীকৰণ ইয়াত শিকাম। এইবোৰ আপোনালোক অৱশ্যই চিনিব পাৰিছে কি হ'ব পাৰে এইবোৰ। হয়, এইবোৰ হৈছে মোৰ হাতৰ আৰু ভৰিৰ নখ। আজি আপোনাক নখ ব্যৱহাৰ কৰি কিভাৱে বশীকৰণ কৰিব লাগে সেই সম্পৰ্কে ইয়াত আলোচনা কৰিম। এই বশীকৰণটো আপুনি যদি কৰিব বিচাৰে তেতিয়াহ'লে সৰ্বপ্ৰথম আপোনাৰ এটা কাম কৰিব লাগিব। 2 সপ্তাহ পৰিমাণ আপুনি নখ কাটিব নালাগিব। অলপ দীঘল হ'লে তেতিয়া আপুনি কোনো এক শনিবাৰ অথবা মঙ্গলবাৰ আপুনি এইবোৰ কাটি ল'ব। এবাৰ আপুনি এইবোৰ কি কৰিব সেই সম্পৰ্কে কোৱাৰ আগত মই আপোনাক এটি কথা কৈ দিওঁ যে মোৰ চেনেলত যদি আপুনি নতুন হৈ থাকে তেতিয়াহ'লে অধিক জনাৰ কাৰণে চেনেলটোক এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো বজাই দিয়ক। ভিডিঅ'টিক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতুকে এই নখবোৰ অৰ্থাৎ আপুনি সংগ্ৰহকৃত নখবোৰ আপোনাৰ কাষতে আছে, সেই হেতুকে এতিয়া থিৰাং কৰি লওক অথবা আপোনাৰ পূৰ্বতেই থিৰাং থাকিব লাগিব যে আপুনি কাৰ নামত কৰিব তেওঁৰ নামটো আপুনি জপিব আৰু এনেকুৱা দিয়া চলাই লৈ ল'ব। লৈ লোৱাৰ পিছত আপুনি এইবোৰ জ্বলাই ভস্ম কৰি দিব। এবাৰ সেই ভস্ম কিভাবে ব্যৱহাৰ কৰিব এই কাৰণে 9365938282 নম্বৰত যোগাযোগ কৰক।